আজিৰ ভিডিঅ'টো এখন ধুনীয়া টয়লেট বাথৰুমৰ ওপৰত বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় ভাল পাব। আৰু মই আপোনালোকক প্ৰথমতে দেখাই দিছোঁ এই বাথৰুমটো, আৰু বাথৰুমটোৰ মই দীঘলটো 6 ফুট দিছোঁ ভিতৰত আৰু বহলটো 4 ফুট আছে। আপোনালোকে পাৰিলে ইয়াত অলপ বঢ়াই ল'ব বহলটো। তাৰপিছত এইটো পেচাব ৰুমটো আছে ভিতৰত 32 ইঞ্চি বহলটো আৰু দীঘলটো 4.5 ফুট দিয়া হৈছে। আৰু এটা টয়লেট, এই টয়লেটটো 3 ফুট ৰাখিছোঁ আমি ভিতৰত আৰু 3 ফুটৰ কম হ'লে বহুত সৰু হৈ যায়। আৰু নেক্সট এই এটা টয়লেটে হয়, এই দুটা টয়লেট আছে ইয়াতে। এইটো আমি 3 ফুটে ৰাখিছোঁ ভিতৰত। আৰু আপোনালোকেও যদি এনেকুৱা এখন টয়লেট বনাব বিচাৰে, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক গোটেইখিনি কিমানখিনি ইয়াতে খৰচ হৈছে হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। এই টয়লেট বাথৰুমকেইটা টাংকিৰ ওপৰতে বনাইছোঁ, তলত এটা ছেফটি টেংক বনোৱা হৈছে। আৰু আপোনালোকে যদি ভালদৰে চাই কামখিনি কেনেকুৱা হৈছে আপোনালোকে বুজি পাব। মই ইয়াতে টাইলছৰ কাম কৰা নাই, অলপো টাইলছৰ কাম কৰা নাই ইয়াতে, গোটেইখিনি খোলা লগোৱা হৈছে। আৰু আমি কামখিনি বহুত হেভিকৈ কৰিছোঁ। এতিয়া পিলাৰবিলাক 8x8 দিয়া হৈছে আৰু বিমবোৰ 8x10 দিয়া হৈছে ছাদখনত। গতিকে কামটো বহুত আমি মজবুতকৈ কৰিছোঁ। আপোনালোকে এনেকুৱাকৈ যদি কৰিব বিচাৰে, মই ইয়াৰ খৰচটো কৈ দিম আপোনালোকক। এইটো কামটো যদি আপোনালোকে এনেকুৱাকৈ কৰিব বিচাৰে, মই তাৰে বাজেটটো দিম। আৰু যদি আপোনালোকে টাইলছ লগাই কামখিনি কৰিব বিচাৰে, মই টাইলছৰ হিচাপটো ৰাখিম আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই অলপ আপোনালোকক বেক চাইডটো দেখাই দিছোঁ। বেক চাইডটো কেনেকুৱা হৈছে। মই টয়লেট দুটাৰ একেলগে কানেকশ্যন কৰিছোঁ। এই দুটা টয়লেটৰ আপোনালোকে দেখিছে আগত। আৰু এইটো চেম্বাৰ হয়, ভৱিষ্যতত খালী কৰিব লগা হ'লে কেতিয়াবা এইটো এনেকুৱাকৈ ৰখা গৈছে। আৰু এতিয়া খৰচটোলৈ আহোঁ, খৰচ কিমানখিনি হ'ল এতিয়ালৈকে। আপোনালোকে মই কৰাৰ দৰে যদি কৰিব বিচাৰে, মই খোলা মাৰিছোঁ। আপোনালোকে যদি এনেকুৱাকৈ কৰিব বিচাৰে, তেতিয়াহ'লে 2,83,000 টকা আপোনালোকৰ গোটেইখিনি খৰচা ইমানলৈকে 2,83,000 হ'ব। আৰু যদি টাইলছ লগালে 37,000 টকা আপোনালোকৰ এক্সট্ৰা লাগিব। এই 37,000 টকাত আপোনালোকে টাইলছ আৰু মিস্ত্ৰী গোটেইখিনি হ'ব। এইটো 5.5 ফুট হ'ব বাথৰুমটো, আৰু বাকীবোৰ 3 ফুটকৈ টাইলছ লগাব পাৰিব। আৰু ইমানখিনি টকা খৰচা কৰিলে আপোনালোকে এই টয়লেটখন বনাব পাৰিব। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই। ধন্যবাদ।